গোলাঘাট জিলা মেৰাপানী KBM ইংলিছ স্কুলত আজি অনুষ্ঠিত হৈ যায় এক কুশল মাখল নৱাগত আদৰণি সভা। নৱাগত আদৰণি সভাৰ প্ৰাক মুহূৰ্তত অতিথিসকলৰ দ্বাৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিদ্যালয়খনৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে এই বিশেষ সভাখন আয়োজন কৰা হয়। অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে সভাখনৰ সৌষ্ঠৱতা বৃদ্ধি কৰে। মেৰাপানী KBM ইংলিছ স্কুলত আজি প্ৰাণচঞ্চল পৰিৱেশ। বিদ্যালয়খনত নৱাগত ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে আদৰণি জনাবলৈ আয়োজন কৰা হয় এখন বৰ্ণাঢ্য সভা। এই আদৰণি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সতী সাধনী বিশ্ববিদ্যালয়ৰ ডেপুটি ৰেজিষ্ট্ৰাৰ ডক্টৰ ভাস্কৰ জ্যোতি বৰঠাকুৰ। তেওঁ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে এক তত্ত্বগধুৰ তথা প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। শিক্ষাৰ্থীসকলে কেনেকৈ নিজৰ ভৱিষ্যত সুন্দৰভাৱে গঢ়ি তুলিব পাৰে সেই সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ডক্টৰ বিদুৰ কুমাৰ বৰুৱা, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি নগেন বৰা, গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল চন্দ্ৰ দাসৰ উপৰিও ৰনপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক মহেন্দ্ৰ ফুকন, শিক্ষক প্ৰবীণ গগৈ, অজিত শইকীয়া, হামিদুৰ আহমেদ আৰু মেৰাপানী প্ৰেছ ক্লাবৰ সম্পাদক ভদেশ্বৰ বৰাৰ লগতে সাংবাদিক জুন গগৈ আৰু আলী হুছেইন ডাঙৰীয়াও এই অনুষ্ঠানটিত উপস্থিত থাকে। সভাৰ শেষৰ ফালে নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ মায়াময় সাংস্কৃতিক কাৰ্যসূচীৰ অনুষ্ঠানটো জীপাল কৰি তোলে। শিক্ষাৰ্থীসকলৰ সুন্দৰ গীত নৃত্যই সভাত উপস্থিত থকা সকলোৰে মন আপ্লুত কৰে। নিশ্চিতভাৱে এনে আদৰণি সভাই নৱাগত ছাত্ৰ ছাত্ৰীসকলক নতুন উদ্যমেৰে আগবাঢ়ি যাবলৈ যথেষ্ট অনুপ্ৰাণিত কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ গোলাঘাট। সম্পূৰ্ণ 10-11 বছৰ পঢ়ি পেলাই তাৰপিছত তোমালোকৰ হাতত এটা চইচ আহিল। আগতে চইচ নাছিলে, ইউ হ্যাভ নো চইচ। হোৱাট এভাৰ চিলেবাছ ইজ গিভেন উই হ্যাভ টু ষ্টাডি। নাও ইউ হ্যাভ এ চইচ whether I will study arts, science or commerce. But the challenge is how you will decide. As student, you have very less option because I have scored 89%. So my guardians will have a tendency like, okay, my child should go to science stream because he or she must study engineering or medical. Isn't it? Do you agree with me, students? Why not? If you score 91%, will your guardians will say that fine, whatever you want to study, you study? Do you have the choice? How many of you have done that? Okay, fine, I have scored 91 but still I want to pursue art stream. Is there anyone of you like that? Is there anyone? Or are you pressurized to study science? Fine, you scored 91. So you have to study science. Is that the thing? Don't feel ashamed. It's a discussion forum. Now you are not a school student. It's a time of experiential learning. You have to study by seeing, not just studying books. Student is actually because not who I am or what I was. Actually, it was my teachers, the environment, the school, the parents, all these people have groomed a person, how he becomes successful in life. That is more important. So, initially, I will address my dear students. Afterwards, I will speak with the guardians who are present here and the school management. So, I will take just 20 minutes from you. I will discuss something about how a student one. Is it okay? All are from English medium school, please raise your hands. How many are you from English medium background? Please raise your hand. Don't feel shy, okay? Yes. এতিয়া তোমালোকে দশম শ্ৰেণীৰ পাঠ্যক্ৰম শেষ কৰিলা. You just have completed your class 10, isn't it? Yes? এখানে করছো
কাৰণ এই বিদ্যালয়ৰ লগত আমি জন্ম লগোৱাৰ পৰা জড়িত আৰু এই বিদ্যালয়ৰ যিটো ফলাফলৰ যিটো ধাৰাবাহিকতা ক্ৰমান্বয়ে উন্নত হৈ আহি আছে। আমি যোৱা বছৰ যদি ৰিজাল্ট চাওঁ, সায়েন্সত ডিষ্টিংশ্যন পাই পাছ কৰা ছাত্ৰ ছাত্ৰীও ওলাইছে। গতিকে আঠৰ তেনেকুৱাই হৈছে ৰিজাল্ট, গতিকে খুব ভাল এটা পাৰফৰ্মেঞ্চ দিবলৈ সক্ষম হৈছে। আৰু এটা ভাল লগা কথা হৈছে যে এই বিদ্যালয়খনত আৰ্টছ আৰু ছায়েন্স দুইটা ষ্ট্ৰীমৰ ব্যৱস্থা কৰিছে। ছায়েন্স ষ্ট্ৰীমৰ কাৰণে যিবিলাক এপাৰেটাছ লাগে, সা সামগ্ৰী লাগে, সেই সা সামগ্ৰীবিলাক কেৱল সেই নিৰ্দিষ্ট ছায়েন্সৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেই নহয়, সেই সামগ্ৰীসমূহ একেবাৰে প্ৰাক প্ৰাথমিকৰ পৰা মিডল ষ্টেজৰ আৰু ছেকেণ্ডেৰী ষ্টেজৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যিটো চোৱাৰ অনুষ্ঠিত কৰা হৈছিলে। এই সভা উপলক্ষে আমাৰ মাজত উপস্থিত আছিলে সতী হাৰিণী ষ্টেট ইউনিভাৰ্চিটিৰ ডেপুটি ৰেজিষ্ট্ৰাৰ ডক্টৰ ভাস্কৰজ্যোতি বৰঠাকুৰ ছাৰ। তেখেতে আমাৰ মাজত আহি উপস্থিত হৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰিছে। আমি এই মাধ্যমৰ জৰিয়তে আমি এই বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধা জনাইছো, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে নিজৰ এই ব্যস্তকালীন সময়ৰ মাজত আহি আমাৰ মাজত উপস্থিত হৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি অনুপ্ৰাণিত কৰিলে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছো। লগতে এই সভাত উপস্থিত আছিলে দৈয়াঙৰ বিভিন্ন গণ্যমান্য ব্যক্তি, যেনে নগেন বৰা ছাৰ, ডক্টৰ বিদুৰ কুমাৰ বৰুৱা ছাৰ, মহেন্দ্ৰ ফুকন ছাৰ, আৰু যথেষ্ট গণ্যমান্য ব্যক্তি যেনে প্ৰবীণ গগৈ ছাৰ, হামিদুৰ ৰহমান ছাৰ, ভেদেশ্বৰ বৰা ছাৰ আৰু যথেষ্ট গণ্যমান্য ব্যক্তি উপস্থিত হৈছিলে। যদি কাৰোবাৰ নাম ল'বলৈ থাকি গৈছে ক্ষমা কৰিব। লগতে তেওঁলোকে আহি আমাৰ বিদ্যালয়ত উপস্থিত হৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি উৎসাহিত অনুপ্ৰাণিত জনালে, তাৰ বাবে মই আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে এই নৱাগত আধুনিক সভাত আমাৰ মাজত বিভিন্ন কাৰ্যসূচী আছে, যেনে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গীত পৰিৱেশন কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত নৃত্য আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ আমন্ত্ৰিত অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকিব বিষ্ণুজ্যোতি কোঁৱৰ। তেখেতে আমাৰ মাজত আহি গীত পৰিৱেশন কৰিব। গতিকে সকলোৱে উপস্থিতি তথা সহায় সহযোগিতা মই কামনা কৰিছো।